অসমীয়াৰ বীৰত্বৰ কাহিনী সমৃদ্ধ প্ৰথম অসমীয়া শিলালিপি কিমান সুৰক্ষিত কোট কেনেদৰে আছে প্ৰথম আধুনিক অসমীয়া ভাষাত লিখা শিলালিপিখন কিমান সুৰক্ষিত অসমীয়াৰ বীৰত্বৰ কাহিনী কঢ়িয়াই থকা প্ৰথম অসমীয়া শিলালিপি হয় কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলত কটা এইখন শিলালিপিয়ে হৈছে প্ৰথম আধুনিক অসমীয়া ভাষাত লিখা শিলালিপি য'ত লিখা আছে সাকে তুৰগ যুগ্নাশে মধুমাশ্ৰ ত্ৰয়োদশে কামৰূপা সমাগত্য তুৰস্কা সয়মা য়শু 1206 খ্ৰীষ্টাব্দত ৰজা পৃথুৱে তুৰস্কৰ আফগান নেতা মোহাম্মদ ইবন বখতিয়াৰ খিলিজিক পৰাস্ত কৰাৰ বীৰত্বৰ কাহিনী লিখিত আছে এইখন শিলালিপিত এই ঐতিহ্যপূৰ্ণ শিলালিপিখনে প্ৰধানকৈ দুটা কথা প্ৰতিফলিত কৰে প্ৰথমটো হৈছে আফগান নেতাই বিহাৰ বেংগল জয় কৰি আহি কামৰূপৰ ৰজা পৃথুৰ হাতত পৰাজয় বৰণ কৰিছিল আৰু তাৰ পৰা পৃথু ৰজাৰ ক্ষমতা অন্য ৰজাৰ তুলনাত যে যথেষ্ট বেছি তাক শিলালিপিখনৰ পৰা উমান পোৱা যায় দ্বিতীয়তে এই শিলালিপিৰ অসমীয়া ভাষাৰ লিপিৰ উৎপত্তি আৰু চৰ্চা অতি পুৰণি তাক প্ৰতিপন্ন কৰে পিছে সংৰক্ষণৰ অভাৱত আজি ধৰিব নোৱাৰা হৈছে লিপিসমূহ নিশ্চিহ্ন হ'ব নেকি প্ৰথম আধুনিক অসমীয়া শিলালিপিখন পুৰাতত্ত্ব বিভাগ এটা আছে যদিও এই শিলালিপিখনে সংৰক্ষণৰ নামত আজিলৈকে লোৱা নাই কোনো ব্যৱস্থা স্থানীয় ৰাজ্যৰ আহ্বান অতি শীঘ্ৰেই সংৰক্ষণ হ'ব লাগে শিলালিপিখনৰ অতি দুখৰ বিষয় এই শিলালিপিবিলাক যেনেদৰে সংৰক্ষণ কৰিব লাগিছিল ঠিক সেইদৰে সংৰক্ষণ কৰা হোৱা নাই যাৰ ফলত আমাৰ অসম বুলি নহয় অকল গোটেই ভাৰতবৰ্ষৰে গৌৰৱ কাহিনীবিলাক ক্ৰমান্বয়ে যাতে আমাৰ মাজত হেৰাই যাব এনেকুৱা আশংকা আহি পৰিছে এয়া আমি বিভাগক বিশেষকৈ অসম চৰকাৰক অনুৰোধ জনাম যাতে অতি সোনকালে এই শিলালিপিবিলাক সুন্দৰভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰে যেন ইবন বখতিয়াৰক হত্যা কৰাৰ পিছত যিখন শিলালিপি ইয়াত খোদিত কৰা হৈছিল 1206 খ্ৰীষ্টাব্দত আৰু সেই শিলালিপিখনে আমাক কেৱল ইতিহাসৰে চানেকি দাঙি নধৰে সেইখন আমাৰ অসমৰ প্ৰথম আধুনিক অসমীয়া লিপিৰ নিদৰ্শন গতিকে আমি লিপিতাত্ত্বিক দৃষ্টিকোণৰ পৰাও এখন অতি গুৰুত্বপূৰ্ণ কাৰণ 1206 খ্ৰীষ্টাব্দৰ এই শিলালিপিখনত আমি আধুনিক অসমীয়া লিপিৰ নিদৰ্শন পাওঁ সোনকালে সংৰক্ষণ কৰিব লাগে ইয়াক আকৌ ৰিভাইভ কৰিব লাগে ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰি এক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ লগতে এই ঠাইখিনি আটক ধুনীয়াকৈ সজাই তুলিলে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে অসমীয়া জাতিৰ বীৰত্বৰ কাহিনী আৰু অসমীয়া ভাষাৰ বিষয়ে সকলোৱে জানিব পাৰিব নহলে কালৰ বুকুত নিশ্চিহ্ন হ'ব অসমীয়া জাতিৰ বীৰত্বৰ কাহিনী উত্তৰ গুৱাহাটীৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ